হেল্ল' নমস্কাৰ ৱেলকাম জনাইছোঁ পুনৰ এনে এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো অলপ পৃথক হ'ব কাৰণ আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। হয়তো আপোনালোক সকলোৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে আৰু আমি পালন কৰাটো অতি প্ৰয়োজন। আমি ইয়াত অকণমান মই আপোনালোকক আভাস দিব বিচাৰিছোঁ বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কেতিয়াৰ পৰা আৰম্ভ হৈছে, কেতিয়াৰ পৰা উদযাপন কৰিবলৈ আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ অন্তৰালত কি কি কথা আছে, কেনেকৈ আমি ইয়াক উদযাপন কৰাটো দৰকাৰ। চ' আহক আমি প্ৰথমতে জানিব বিচাৰোঁ কেতিয়া হৈছে। 1972 চনত 1972 চনত ষ্টকহোমত এটা কনফাৰেঞ্চ হৈছিল পৰিৱেশৰ বিভিন্ন ধৰণৰ সমস্যাসমূহক লৈ আৰু সেই সমস্যাসমূহৰ সমাধানৰ উপায়সমূহক লৈ। তাৰ পৰিপ্ৰেক্ষিতত নেক্সট বছৰৰ পৰাই 1973 চনৰ 5 জুন তাৰিখৰ পৰা বিশ্ব পৰিৱেশ দিৱসটো সমগ্ৰ বিশ্বজুৰি উদযাপন কৰিবলৈ আৰম্ভ কৰা হয়। ইয়াৰ অন্তৰালত বিভিন্ন ধৰণৰ কথা আহি পৰিছিল, যেনে ধৰক আজি আপুনি মই বা আমাৰ দৰে বহু লোকে কি হৈছে পৰিৱেশৰ বিভিন্ন ধৰণৰ সমস্যাৰ প্ৰত্যক্ষভাৱে সন্মুখীন হৈ আছোঁ। আমাৰ বৰ্তমান সময়ত কি হৈছে বিভিন্ন ধৰণৰ সমস্যা যেনে বায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি গোলকীয় উত্তাপ বৃদ্ধিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা আমি স্বচক্ষে দেখিবলৈ পাই আছোঁ। চ' এই গোটেইসমূহ সমস্যা সমাধানৰ বাবে কি কৰিছিল বিশ্ব পৰিৱেশ দিৱসটো প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানো আমি বিশ্ব পৰিৱেশ দিৱসটো পালন কৰাটো অতি প্ৰয়োজন। এতিয়া বিশ্ব পৰিৱেশ দিৱসৰ দিনা 5 জুন তাৰিখে কিন্তু আমি গছ-গছনি ৰুই মেলি তাৰ পিছদিনাখনৰ পৰা যদি আমি এই যিখিনি গছ-গছনি ৰুলোঁ তাৰ যদি আমি প্ৰতিপালন নকৰোঁ তেন্তে বিশ্ব পৰিৱেশ দিৱসটো পালন কৰি আমাৰ প্ৰয়োজন নাই। ছেভ আৰ্থ এভৰি ডে, আমাৰ এই পৃথিৱীখন প্ৰত্যেক দিনে আমি বচাবৰ কাৰণে প্ৰত্যেক দিনে আমি নিজৰ দায়িত্ব এজন ভাৰতীয় নাগৰিক হিচাপে এজন পৃথিৱীৰ এটা ভাল চিটিজেন হিচাপে কি কৰিব লাগিব, এইটো আমাৰ দায়িত্ব, এইটো আমাৰ ৰেছপনচিবিলিটি বুলি আমি ধৰি ল'ব লাগিব। আমাৰ যেনেকৈ যিখিনি ফাণ্ডামেণ্টেল ডিউটি আমাৰ আছে সেই ডিউটিসমূহৰ ভিতৰত আমি পৰিৱেশকো এটা পৰিকল্পিতভাৱে সুসংগঠিতভাৱে বচাই ৰাখিব লাগিব বুলি আমি এটা সংকল্পবদ্ধ হ'ব লাগিব। এতিয়া পৰিৱেশ দিৱস পালন কৰাৰ আগত কিছুমান উদ্দেশ্য আৰু লক্ষ্য থাকে। প্ৰত্যেক বছৰে পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশ দিৱস পালনৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, আমাৰ সমাজৰ এতিয়াও কিছু লোক আছে বা কিছু অশিক্ষিত অঞ্চল আছে, চৰ চাপৰ অঞ্চল আছে, য'ত নেকি কি হয় পৰিৱেশ প্ৰদূষণ আৰু পৰিৱেশ প্ৰদূষণৰ পৰা হ'ব পৰা বিভিন্ন ধৰণৰ ৰোগৰ বিষয়ে তেওঁলোকে অৱগত নহয়। যদি আমি পৰিৱেশ দিৱস প্ৰত্যেক বছৰে পালন কৰোঁ তেতিয়া এই পৰিৱেশ দিৱস পালনৰ জৰিয়তে আমি সৰু সৰু কথাসমূহ পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়, পৰিৱেশ প্ৰদূষণৰ বাবে আমি কেনেদৰে দায়ী হয়, আমি কেনেদৰে পৰিৱেশসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, এই গোটেইখিনি কথা আমি তেওঁলোকক অৱগত কৰাব পাৰোঁ। আজিৰ যিসকল শিক্ষাৰ্থী সেইসকল হৈছে ভৱিষ্যতৰ নাগৰিক, আজিৰ যিসকল যুৱ সমাজ সেইসকলৰ ওপৰতে ভৱিষ্যতৰ দেশ